তো নমস্কাৰ বন্ধুসকল, আজি আপোনালোকৰ মাজত এখন কিতাপ লৈ আহিছোঁ। কিতাপখন হৈছে আছাম ইয়েৰবুক 2022। মোৰ ওচৰত 22টো আছে কাৰণে মই 22টো দেখাইছোঁ। ইয়াৰ আপগ্ৰেড ভাৰ্চনটো এতিয়া আৰামত আহি গৈছে, গতিকে আপোনালোকে ইয়াৰ আপগ্ৰেড ভাৰ্চনটো লৈ ল'ব। আৰু এখন বহুত ভাল কিতাপ হয়। এদিন এক্সামৰ বাবে যদি আপুনি প্ৰিপেৰেশ্যন কৰি আছে তেনেহ'লে আপুনি এই কিতাপখন ল'ব পাৰে। আৰু এই কিতাপখনে আপোনাক বিশেষভাৱে সহায় কৰিব এক্সামৰ ক্ষেত্ৰত। আৰু ইয়াৰ আপুনি বহুতখিনি কথাই পাই যাব। আৰু ইয়াৰ প্ৰসংগ সূচীসমূহ চাওক, ইয়াত অসমৰ প্ৰায় সকলোবোৰ কথাই উল্লেখ আছে। গতিকে এখন বহুত ভাল কিতাপ হয়। এই কিতাপখন আপুনি লৈ ল'ব পাৰে। আৰু ইয়াত প্ৰায় সকলোখিনিয়ে আছে। আৰু এই কিতাপখন আহিবলগা এক্সামসমূহৰ বাবে অতিকৈ প্ৰয়োজনীয় বুলি মই ভাবোঁ। আৰু গতিকে আপুনি এই কিতাপখন লৈ ল'ব পাৰে।